যদি অসমত 2টা বজাত নিউজ বাজিছে তেতিয়া ছিংগাপুৰত গধূলি 4:30 বাজিছে 8-9 ঘণ্টা তেওঁৰ মৃত্যুটোক লুকাই থোৱা হৈছিল তাৰ মানে 6:30 বজাত তেওঁৰ মৃত্যু হ'ব লাগিব যদি 6:30 বজাত হৈছে সিদিনা সানৰাইজ হৈছে আপোনাৰ 6:55 ছিংগাপুৰত আৰু তেতিয়া আমি যদি ভিডিঅ'টো চাওঁ বহুত পোহৰ হৈ আছিল কোৱেশ্চন নম্বৰ 2 পৰাগদা তেওঁলোকৰ লগত গৈছিলে পৰাগদাই এই কথাষাৰ তেওঁ ফেচবুকত লিখিছে যে মিছা কথা কৈ লাভ নাই নম্বৰ 3 এখন ইয়ট যেতিয়া বুক কৰে ইয়টখনত আপোনালোকৰ চিচিটিভি ভিডিঅ' থাকে আৰু আমাক চিচিটিভি ভিডিঅ' গোটেইখিনি লাগে ইয়ট মানে এখন প্ৰাইভেট নাও আজিকালি টোটোত আপোনালোকৰ কি থাকে টোটোত চিচিটিভি থাকে ইদিনা ল'ৰা এটাক দেখা পাইছোঁ ল'ৰাটো ঘূৰিছে বোলে তোৰ টোটোত দেখোন চিচিটিভি লগতে দাদা কেতিয়াবা মাৰপিট হৈ যায় হয় নেকি তে টোটোত যদি চিচিটিভি থাকে তেনেহ'লে আপোনালোকৰ ইয়টতো চিচিটিভি আছে আমাক আৰম্ভণিৰ পৰা শেষলৈকে চিচিটিভি ফুটেজ লাগে চতুৰ্থ কথা যিখিনি মানুহে কৈ আছে আমি গৈছোঁ আমি যোৱা নাই আমি আছোঁ আমি নাই সেই মানুহখিনিয়ে চিচিটিভি ফুটেজটো যদি দিব নোৱাৰে দেন অসমবাসী ৰাইজে কিছুমান ভাবিবলগীয়া কথা নম্বৰ 4 যে জুবিনদাৰ দৰে মানুহ এজন যদি গৈছে তেনেহ'লে তেওঁৰ লগত চিকিউৰিটি তেওঁৰ লগত ডক্টৰ আৰু চবতকৈ ডাঙৰ কথা তেওঁ হস্পিটেল পাওঁতে কিমান সময় লাগিছে আমাক সেইটো লাগিব তেওঁ হোৱা জাগাৰ পৰা হস্পিটেল পাওঁতে কিমান সময় লাগিছে য'ত কাহানীটো হৈছে আৰু তাৰে পৰা হস্পিটেলত তেওঁ কিহত লৈ যোৱা হৈছে হস্পিটেল পাওঁতে কিমান সময় লাগিছে আমাৰ এইখিনি প্ৰশ্নৰ উত্তৰ লাগিব নম্বৰ 7 যে মই যদি আজি এজন কৰ্মৰত সিকিউৰিটি গাৰ্ড মই যদি আজি কৰ্মৰত এটা বোলে কি ডক্টৰ মই যদি কৰ্মৰত আজি ইঞ্জিনিয়াৰ মই যদি কৰ্মৰত আজি পুলিচ প্ৰশাসন মই যদি কৰ্মৰত আজি মেনেজাৰ তে মোৰ দায়িত্ব আছে বিকজ মাই নেম ইজ মেনেজাৰ আৰু মই মেনেজাৰ মানে মই সকলো কথা গম পাব লাগিব যে তেওঁ কি খাব লাগে তেওঁ কি খাব নালাগে তেওঁ ক'ত যাব লাগে তেওঁ ক'ত যাব নালাগে তেওঁ কি কৰিব লাগে তেওঁ কি কৰিব নালাগে এইটো প্ৰশ্ন নম্বৰ 7 প্ৰশ্ন নম্বৰ 8টো হৈছে যে কি নৰ্থ ইষ্ট ফেষ্টিভেলত আমাৰ জুবিনদা যোৱা নাই বুলি কৈছে আৰু আমি সকলোৱে দেখিছোঁ যে জুবিনদাই বাৰে বাৰে কৈছিলে যে মোৰ ছিংগাপুৰত যাব মন নাই নৰ্থ ইষ্ট ফেষ্টিভেলত যাব মন নাই মোৰ ৰৈ ৰৈ বিনালেৰ বহুত কাম আছে মোৰ ডাবিং আছে আৰু যাব ইচ্ছা নাথাকাৰ স্বত্তেও তেওঁ কি তাতে লৈ যোৱা হ'ল আৰু কৈছে অৰ্গেনাইজাৰে আজি এটা স্পষ্টীকৰণ দিছে যে জুবিন গাৰ্গ ডিড নট গো টু নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গ ৱেণ্ট ফৰ আ ভেকেশ্যন আমি খলি এটা কি কৰিছিলোঁ আমি এটা হোটেল বুক কৰি দিছিলোঁ নম্বৰ 10 তদন্ত যদি কৰিবলগীয়া আছে তেনেহ'লে তদন্ত ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনক দিয়ক এটা ঠিক আছে ইয়াৰে অসমৰ পুলিচে গৈ কিনে তাতে তদন্ত কৰি লাভ নাই ঠিক আছে অসমৰ পুলিচে আজিলৈকে মোৰ দেউতাৰ মাৰ্ডাৰটোৱে ওলাব নোৱাৰিলে বেলেগটো বাদে দিছোঁ অসমৰ পুলিচে আজিলৈকে মোৰ দেউতাৰ মাৰ্ডাৰটোৱে ওলাব নোৱাৰিলে তো সেই অসম পুলিচক মই বহুত ভাল পাওঁ সদায় ভাল পাই থাকিম বাট কেতিয়াবা আমি এতিয়া মই কৈ আছোঁ কোনোবাই যদি কয় বোলে মই ৰেডমি চলাওঁ আৰু কোনোবাই যদি কয় বোলে মই আইফোন চলাওঁ তহঁতে আইফোনটো বেছি ভাল লাগিব নে ৰেডমিটো বেছি ভাল লাগিব কচোন কোনোবাই যদি কয় বোলে মই ৰেডমি চলাওঁ ভিতৰতে কোনোবাই যদি কয় মই আইফোন চলাওঁ আইফোন 17 Pro Max কোনটো চুজ কৰিবি আইফোন 17 Pro Max লাগে নে ৰেডমি লাগে অসমৰ ৰাইজক কি লাগে আইফোন 17 Pro Max নে ৰেডমি অসমৰ ৰাইজক কি লাগে আইফোন 17 Pro Max নে ৰেডমি লাগে মোক এই কথাটো সুধিছোঁ আমাক কি লাগে আইফোন 17 Pro Max নে ৰেডমি আইফোন লাগে তো ইণ্টাৰনেশ্যনেল এটা যদি ইনভেষ্টিগেশ্যন এজেঞ্চি হয় ইণ্টাৰনেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিটো এটা কি হ'ব এটা আইফোন আৰু যদি আমাৰ কি লোকেল ব্ৰেণ্ড হয় সেইটো হ'ব ৰেডমি তো মই আইফোন বিচাৰোঁ যদিও বা নাই বাট বিচাৰোঁ সপোন চবৰে আছে এতিয়া মই কোৱা প্ৰশ্নখিনি অসমৰ ৰাইজৰ প্ৰশ্ন হয় নে নহয় মই এইখিনি জানিব বিচাৰোঁ আৰু মোৰ লগত কোন কোন আছে মই কোৱা প্ৰশ্নখিনি অসমৰ ৰাইজৰ প্ৰশ্ন হয় নে নহয় আৰু মোৰ লগত কোন কোন আছে অসমৰ ৰাইজে জানিব বিচৰা প্ৰশ্ন হয় নে নহয় মই জাষ্ট সেইখিনিয়ে সুধিব বিচাৰোঁ হয় তে অসমৰ ৰাইজে যদি জানিব বিচৰা প্ৰশ্ন অসমৰ ৰাইজে এটলিষ্ট এই প্ৰশ্নখিনি আপোনালোকে সোধক আপোনালোকে যদি সকলোৰে সৎ সাহস আছে আৰু সৎ সাহস থাকক নাথাকক কিন্তু জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ আজি জনসমুদ্ৰই সেই বস্তুটো বুজাইছে যে জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ নে নোৱাৰোঁ
আজিৰ যি জনসমুদ্ৰ সেই জনসমুদ্ৰই বুজাইছে যে জুবিনদাৰ কাৰণে আমি জান দিব পাৰোঁ, আমি প্ৰাণ দিব পাৰোঁ, আমি সকলো দিব পাৰোঁ। আজি ৩-৪ দিন মানুহে ভাত খোৱা নাই, ৩-৪ দিন মানুহে ৰাস্তাত শুইছে, ৩-৪ দিন মানুহ ৰৈ আছে, টোপনি নাই। এই জনসমুদ্ৰৰ বাবে মই এটা কথাই ক'বলৈ বিচাৰিম, যদি আপোনালোকে বিচাৰে আপোনালোকে এই প্ৰশ্নকেইটা সকলোৱে উত্থাপন কৰক আপোনালোকৰ ছ'চিয়েল মিডিয়াত, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, এভৰিৱেৰ, ঠিক আছে। আৰু আজি যদি নেপালৰ দৰে জাগাত, নেপালৰ দৰে কাণ্ট্ৰিত যদি মানুহে ন্যায়ৰ বাবে ওলাই আহিব পাৰিছে, আমিও জুবিনদাৰ ন্যায়ৰ বাবে ওলাই আহিব পৰা ক্ষমতা আছে, আৰু সেইটো ৰাইজে দেখিছে। আজি জনসমুদ্ৰই সেইটো বস্তু দেখিছে যে জুবিনদাৰ ন্যায়ৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ ওলাই আহিব, 100% আহিব, আহিবই লাগিব। আমাক এই প্ৰশ্নৰ উত্তৰ দিবই লাগিব। আমাক এইখিনি প্ৰশ্নৰ উত্তৰ লাগে। মই একদম নৰ্মেল প্ৰশ্ন কেইটামান কৰিছোঁ, আৰু এইকেইটা প্ৰশ্ন আমাৰ অসমৰ প্ৰশ্ন। মোৰ লগত যোন আছে সেইখিনি মানুহক মই কৈছোঁ, মই কিবা ভুল কথা কৈছোঁ, কিবা বেয়া কথা কৈছোঁ যদি আপোনালোকে মোক ক'ব, আৰু যদি কোৱা নাই তেনেহ'লে মোক এই কথাটো আপোনাৰ ভিতৰতে অনুপম দাৰ ফেচবুক পোষ্টটো চাওকচোন। মই অনুপম দাৰ ফেচবুক পোষ্টটো অলৰেডি শ্বেয়াৰ কৰিছোঁ, চাই ল'লে হ'ল, ঠিক আছে। হ'ব, ধন্যবাদ। জয় অসম। আশা কৰোঁ সকলোৱে ভালে থাকিব, আৰু আমাক ন্যায় লাগে। এবাৰ সকলোকে ক'বলৈ বিচাৰিম, জয় জুবিন দা। যিমানখিনি মানুহ আছে বোলে জয় জুবিন দা, আৰু জুবিন দা অমৰ হওক, অমৰ হ'বই 100%। আমাক ন্যায় লাগে। উই নিড জাষ্টিছ, উই প্ৰপাৰলি নিড জাষ্টিছ, উই নিড প্ৰপাৰ ইনভেষ্টিগেশ্যন, নট লোকেল ইনভেষ্টিগেশ্যন। উই নিড ইনভেষ্টিগেশ্যন ফ্ৰম ইণ্টাৰনেশ্যনেল এজেঞ্চিজ, ডেট কেন বি ডান। আৰু সেইটো আমি গম পাওঁ, আমি পঢ়া শুনা যিমানবিলাক মানুহ পঢ়িছে তেওঁলোকে গম পায়, ঠিক আছে। জয় জুবিন দা, জুই মজি জুবিন দাৰ কাৰণে। আৰু আমি এটা কথাই কওঁ যে জুবিন দা আমাৰ বুকুৰ মাজত সদায় জীয়াই থাকিব। জুবিন দা আছিলে, জুবিন দা নাই বুলি কোনেও যাতে নকয়, ঠিক আছে। এটা প্ৰশ্ন কৰিম, শেষৰ প্ৰশ্ন কৰিব পাৰোঁনে? আজি কোনোবাই ভগৱান, ঈশ্বৰ, আল্লাহ, যীশুখ্ৰীষ্ট আমি কোনোবাই দেখা পাইছোঁ নেকি? গুৰু নানক কোনোবাই দেখা পাইছোঁ নেকি? কিন্তু আমি অন্তৰেদি পূজা কৰোঁ। সেনেকৈ বহুতো অনুৰাগী আছে যোনে আজিলৈকে দেখা নাই কিন্তু ভগৱান বুলি ভাবে। আৰু জুবিন দা আমাৰ কাৰণে ভগৱান আছিলে, ভগৱান হয়, ভগৱান হৈয়ে থাকিব, ঠিক আছে। ধন্যবাদ। জয় অসম।